আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি আহ্বান মৰ্মে আমি যোৰহাট জিলা সমিতিয়ে যোৰহাটৰ সদৰত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ স্পষ্ট কথা যে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাত কেন্দ্ৰীয় চৰকাৰৰ আচলতে অসুবিধা। যিটো সময়ত অসম বিধানসভাৰ শেহতীয়া তথ্য মতে লাখ লাখ বিঘা মাটি কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈ যা গৈছে, তেনে সময়ত আচলতে কেন্দ্ৰীয় চৰকাৰে কি কাৰণে এই সমস্যাটোক বিজ্ঞানসন্মতভাৱে ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা নাই। যিটো সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমক অষ্টলক্ষী বুলি কয়, যেতিয়া বিহাৰত বানপানী আহে হাজাৰ হাজাৰ কোটি টকা পেকেজ দিয়ে, যেতিয়া গুজৰাটত বানপানী হয় হাজাৰ হাজাৰ কোটি টকা পেকেজ দিয়ে, যেতিয়া মহাৰাষ্ট্ৰত বানপানী হয় হাজাৰ হাজাৰ কোটি টকা পেকেজ দিয়ে, কিন্তু অসমৰ বান সমস্যাটোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যি উপলঙা দৃষ্টিভংগী, এই কথাটো আমি কেতিয়াও মানি নলওঁ। শেহতীয়াকৈ অসম বিধানসভাৰ নিৰ্বাচনত আচলতে বিজেপি নেতৃত্বাধীন চৰকাৰক আচলতে ৰাইজে মন খুলি ভোট দিছে। তাৰ পাছতো আচলতে আজি কৃষকে বানপানীৰ কাৰণে ক্ষতিগ্ৰস্ত হৈ হাহাকাৰ কৰিবলগীয়া হৈছে। আজি আমাৰ এই বানপানী সমস্যাটোৱে আমাৰ গ্ৰাম্য অৰ্থনীতি সম্পূৰ্ণভাৱে ভাঙি তছনছ কৰিলে। তেনে ক্ষেত্ৰত বহুতো মানুহ গৃহহীন হ'ল। তাৰ পাছতো আচলতে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে কি কাৰণে এই সমস্যাটো স্থায়ী সমাধানৰ কাৰণে কোনো ধৰণৰ পৰিকল্পনা কৰা নাই, এইটোৱে অতি তাৎপৰ্য বিষয়। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ চলিৰ পৰা আহ্বান জনাইছো, অতি শীঘ্ৰে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। বিজ্ঞান ধাৰ বা ঋণ লৈ পেলাই তেওঁলোকে কৃষি কাৰ্য নিয়োজিত হৈছিল, তেওঁলোকৰ কৃষিভূমি বানে উটুৱাই লৈ গ'ল। তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰি আৰু বিজ্ঞানসন্মতভাৱে এই সমস্যাটো যাতে স্থায়ী সমাধান হয়, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো। অনাগত সময়ত যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগত বৃহত্তৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব। এই কথাটো আমি এই প্ৰতিবাদস্থলীৰ পৰা স্পষ্টকৈ ঘোষণা কৰিছো। স্বাধীনতাৰ পিছৰে পৰা অসমৰ সামাজিক আৰু অৰ্থনৈতিক যি কাঠামো, সেই কাঠামো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিয়া দুটা অত্যন্ত গুৰুত্বপূৰ্ণ সমস্যাই হৈছে বানপানী আৰু গৰাখহনীয়া সমস্যা। আমি দেখিছোঁ যে বানপানী আৰু গৰাখহনীয়া সমস্যাই প্ৰত্যেক বছৰে অসমৰ যি কৃষি অৰ্থনীতি আছে, সেই কৃষি অৰ্থনীতি ভাঙি চুৰমাৰ কৰাৰ লগতে আমাৰ কৃষকসকলৰ যি কৃষিভূমি বা অন্যান্য বাসভূমি, তাক দ্ৰুত গতিত সংকুচিত কৰি আনি আছে। কিন্তু এই গোটেই সমস্যাটো সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰখনৰ যিটো দায়বদ্ধতা বা তেওঁলোকৰ যিটো আন্তৰিকতা, এই আন্তৰিকতাটো সদায় আমি আচলতে অভাৱ অনুভৱ কৰি আহিছোঁ। বৰ্তমানৰ যিখন বিজেপি নেতৃত্বাধীন চৰকাৰ, এই চৰকাৰখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমক বিশেষ গুৰুত্ব প্ৰদান কৰা বুলি তেখেতে কথাই বতৰাই প্ৰকাশ পায়। তেখেতৰ মন কী বাততো কয় যে অসমক তেখেতে বিশেষ গুৰুত্ব প্ৰদান কৰে। ডিঙিত তেখেতে অসমীয়া গামোচাখন লৈ থাকে। অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান উৎসৱৰ সময়ত তেখেত আহি অসমবাসীৰ মাজত থিয় হয়। কিন্তু সেই একেগৰাকী প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগৰ সময়ত কিয় দুখোজ পিছুৱাই যায়, সেই কথাটোৱে আমাক আচলতে সদায় ব্যথিত কৰে। যে বানপানী আৰু গৰাখহনীয়া এনে দুটা সমস্যা, যি দুটা সমস্যা কেৱল ৰাজ্যিক চৰকাৰখনে মোকাবিলা কৰিব নোৱাৰে। ৰাজ্যিক চৰকাৰৰ তেনেকুৱা ধৰণৰ আৰ্থিক সক্ষমতাও নাই, বা ইমান বৃহৎ পৰিসৰৰ এটা সমস্যাৰ ৰাজ্যিক চৰকাৰখনে কেৱল অকলে মোকাবিলা কৰিব নোৱাৰে। ইয়াৰ কাৰণে নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ প্ৰয়োজন আছে। কিন্তু আমি দেখো যে যেতিয়া ইয়াতে বানপানী হয়, গৰাখহনীয়া হয়, তেতিয়াহ'লে কিন্তু কেন্দ্ৰীয় চৰকাৰ বা প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীগৰাকীয়ে তেখেতসকলে কেৱল এটা ফোন কৰি বা এটা টুইট কৰি দায়িত্ব সামৰে। আমি কাহানিও দেখা নাই যে অসমৰ বানপানী গৰাখহনীয়াৰ সমস্যাত প্ৰধানমন্ত্ৰী আহিছে বা গৃহমন্ত্ৰী আহিছে, আহি তেখেতসকলে নিজে ইয়াত বুজ লৈছে। কিন্তু সেই একেটা কামেই তেওঁলোকে কিন্তু বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান বা আন কোনো ৰাজ্যত যদি হয়, তেনেধৰণৰ কোনো প্ৰাকৃতিক দুৰ্যোগ হ'লে তাত কিন্তু তেখেতসকল নিজে যাবলৈ তেখেতসকলৰ সময় ওলায়। গতিকে এই কথাটোৱে আচলতে পূৰ্বৰ অন্যান্য দলৰ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অসমৰ মূল সমস্যাক লৈ যে কোনো ধৰণৰ বিশেষ পাৰ্থক্য নাই, সেই কথাটো প্ৰতীয়মান কৰিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰা দাবী উত্থাপন কৰি আহিছিলো যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলেহে ইয়াৰ বাস্তৱসন্মত আচলতে সমাধান সূত্ৰ ওলাব। সেয়েহে আমি আজিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে যোৰহাট জিলা সমিতিৰ আজি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। ইয়াৰ জৰিয়তে আমি বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছো। এই সমস্যাটোৰ লগত যুঁজিবৰ কাৰণে এক বৃহৎ পৰিমাণৰ আৰ্থিক পেকেজ ঘোষণা কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো। আৰু যিসকল কৃষকৰ কৃষিভূমি নষ্ট হৈছে, তেওঁলোকে কৃষি কৰ্ম কৰিবৰ কাৰণে যাতে অনাগত সময়ত তেওঁলোকক এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হয়। যিসকল কৃষকে বৃহৎ পৰিমাণৰ বেংকৰ লোন লৈ কৃষি কৰ্ম কৰি আজিৰ তাৰিখত সৰ্বশ্ৰান্ত হৈ পৰিছে, তেখেতসকলৰ কৃষি লোনসমূহ যাতে মাফ কৰি দিয়াৰ ব্যৱস্থা কৰা হয়। এনেধৰণৰ কেইটামান দাবী লৈ আচলতে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমি এই প্ৰতিবাদস্থলীৰ পৰা আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু এই স্মাৰক পত্ৰৰ জৰিয়তে আমি আমাৰ দাবী অসমৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181
307 221.